মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে প্ৰায়ে কমেণ্ট ছেকশ্যনত সুধি থাকে যে আমি নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল আপ কৰি জমা দিলোঁ, কিন্তু এতিয়ালৈকে আমি নিযুত মইনা আঁচনিৰ ধন পোৱা নাই। আমি কেতিয়ালৈকে সেই নিযুত মইনা আঁচনিৰ পইচাটো পাম বা ইয়াৰ কিবা নতুন আপডেট আহিছে নেকি, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাবলৈ কমেণ্ট কৰি আছিলে। গতিকে চোৱা, নিযুত মইনা আঁচনিখনৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক পেজত কৈছিলে এনেধৰণে। মই যোৱা ব্ৰডকাষ্টতে কৈছিলোঁ যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। অহাকালি ABRE পৰীক্ষা, 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, 4 আৰু 5 তাৰিখে সমজিলা, 6 তাৰিখে নিযুত মইনা। গতিকে তোমালোকে শুনা পালা তেওঁ কি ক'লে, যে 6 অক্টোবৰৰ দিনাখন যিসকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ বাবে এপ্লাই কৰিছিল আৰু যিসকল ছাত্ৰী ইলিজিবল হয়, সেই ইলিজিবল ছাত্ৰীসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। আৰু এই আঁচনিখনৰ মুখ্য উদ্দেশ্যটো আছে ছাত্ৰীসকলৰ বাল্য বিবাহ বন্ধ কৰা আৰু ছাত্ৰীসকলে যাতে পঢ়াত কোনো ধৰণৰ অসুবিধা নাপায়। আৰু 6 তাৰিখে মই যেতিয়াই ইয়াৰে ধন বা ইয়াৰে যদি কিবা নতুন আপডেট আহে মই তোমালোকক জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা।